নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ আজিৰ ভেকেন্সি ডিটেইলছবিলাক মই আপোনালোকৰ মাজত দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভেকেন্সি পেপচি লিমিটেডৰ পৰা আহিছে সুপাৰভাইজাৰ ইয়াত 15টা পোষ্ট খালী হৈ আছে মেলৰ কাৰণে পেকেজিঙৰ কাৰণে মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন মিনিমাম 6 পাছ কৰা হ'ব লাগিব পেকেজিঙৰ এইটো স্যালাৰি ইয়াত দিয়া আছে আৰু এইটো সুপাৰভাইজাৰৰ স্যালাৰি দিয়া আছে প্ৰথম মাহত আপোনালোকক ট্ৰেইনিং দিব আৰু অহাৰ দিনৰ পৰা আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড আৰু বেংক একাউণ্ট আৰু ফটো লাগিব এইখিনি যদি ডিটেইলছ আছে তেতিয়াহ'লে আপোনালোকে এই নম্বৰটোত যোগাযোগ কৰিব 8638120997 লাষ্ট ডেট হ'ব ইয়াৰে আগষ্টৰ 8 তাৰিখ পিছৰ ভেকেন্সিটো এনকে ইঞ্জিনিয়াৰিং ৱৰ্কছৰ পৰা আহিছে গুৱাহাটী জুনিয়ৰ অফিচ এক্সিকিউটিভ আপাৰ আছামৰ কাৰণে অনলি মেল কেণ্ডিডেট প্ৰিফাৰ্ড মানে যদি মেল কেণ্ডিডেট হয় তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু ফিমেলো এপ্লাই কৰিব পাৰে বিকম বিএসসি বা বিএ এনি গ্ৰেজুৱেট কেন এপ্লাই মিনিমাম 2 পৰা 3 বছৰৰ এক্সপিৰিয়েন্স লাগিব এজ লিমিট বিলো 30 হ'ব লাগিব পিছৰ ভেকেন্সিটো সাইড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেন্টেশন ইয়াতো মেল কেণ্ডিডেটকহে আগতে প্ৰিফাৰেন্স দিব কিন্তু ফিমেল এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন বি বিটেক বা ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেন্টেশনত ইয়াতো আপোনালোকৰ এক্সপিৰিয়েন্স বিচাৰিছে 4 পৰা 5 বছৰ যদি 4 পৰা 5 বছৰ এক্সপিৰিয়েন্স আছে প্ৰিফাৰেন্স দিব ইয়াত কোনো বয়সৰ মানে এজ লিমিট নাই ইয়াত পিছৰ ভেকেন্সিটো সাইড সুপাৰভাইজাৰ মেল কেণ্ডিডেটৰ কাৰণে হয় ইয়াতো ফিমেলো এপ্লাই কৰিব পাৰিব কিন্তু মেল সকলকহে আগতে প্ৰিফাৰেন্স দিব বি বিটেক বা ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত এইটো পোষ্টত 8 পৰা 9 বছৰ এক্সপিৰিয়েন্স বিচাৰিছে তেতিয়াহ'লে প্ৰিফাৰেন্স দিব ইয়াত বয়সৰ সময়সীমা দিয়া নাই সবে এপ্লাই কৰিব পাৰে পিছৰটো ষ্ট'ৰ কিপাৰ ফৰ সাইড মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে এইটো পোষ্টত হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলো এপ্লাই কৰিব পাৰিব আৰু ডিগ্ৰী পাছ কৰা সকলো এপ্লাই কৰিব পাৰে কিন্তু বেসিক কম্পিউটাৰ নলেজ লাগিব আৰু 1 বছৰ কাম কৰা এক্সপিৰিয়েন্স লাগিব কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিম ভাবিছে দুটা ইমেইল আইডি দিয়া আছে এই মেইল আইডি দুটাত বায়োডাটাখন পঠাই দিব আৰু অফিচৰ যেটো এড্ৰেছ হয় সেই এড্ৰেছটো দিয়া আছে এনকে ইঞ্জিনিয়াৰিং ৱৰ্কছ বৰা সাৰ্ভিস উলুবাৰী গুৱাহাটী লাষ্ট ডেট হ'ব আপোনালোকৰ আগষ্টৰ 4 তাৰিখ পিছৰ ভেকেন্সিটো কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰৰ পৰা আহিছে ল্যাব এছিষ্টেণ্ট আৰু সফটৱেৰ ফেকাল্টি নুনমাটি গুৱাহাটী হ'ব লোকেশ্যন কোনো এপ্লিকেশন ফিজ দিব নালাগে এই নম্বৰটো যোগাযোগ কৰিব যদি এপ্লাই কৰিব বিচাৰে কোনোবাই নেক্সট আপোনালোকৰ বিজনেছ ডেভেলপমেন্ট মেনেজাৰৰ ভেকেন্সি টোটাল 6টা পোষ্ট আছে কোৱালিফিকেশ্যন ডিগ্ৰী পাছ হ'ব লাগিব স্যালাৰি এট্ৰেক্টিভ পেকেজ বুলি দিয়া আছে এইটোত এই মেইলটো বায়োডাটা পঠিয়াব লাগিব যদি শৰ্ট লিষ্ট কৰে আপোনালোকক ইন্টাৰভিউ কাৰণে মাতি দিব পিছৰ ভেকেন্সিটো এছএছবি স্কডা ডিলাৰশ্বিপ সেলছ মেনেজাৰৰ ভেকেন্সি আছে টিম লিডাৰ ভেকেন্সি সেলছ এক্সিকিউটিভ কাষ্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ শ্বৰুম হোষ্টেছ টেলিকলাৰৰ ভেকেন্সি আছে এই গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ বিএ বিএসসি বা বিকম পাছ কৰা হ'ব লাগিব যদি এপ্লাই কৰিব বিচাৰে এই মেইলটোত বায়োডাটা পঠিয়াব লাগিব আৰু যেটো আপোনালোকৰ লোকেশ্যন হ'ব খানাপাৰা আৰু মালিগাঁও হ'ব গুৱাহাটীৰ এইখিনি আছিল ভেকেন্সিৰ আপডেট লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ